পিছল দেই আমাৰ ঘৰৰ বাৰীৰ বেঙেনা 5টা একো দৰৱ পাতি দিয়া নাই পোকৰ দৰৱ দিয়া নাই ভিটামিন এইটো খবলৈ দেখিলে আপুনি কিমান সৰু পৰা চাদা খোৱা 16 বছৰ মানৰ পৰা খাইছে চাদা আপুনি যদি সদায় আঁঠুৱা তৰিয়ে শুৱে ময়ো যদি শুওঁ হে মহে খাব কি এজন যদি নাহিলেহেঁতেন তেতিয়া এই কামখিনি মই কৰিবলগীয়া হ'লহেঁতেন নমস্কাৰ মই যদুমণি গগৈ আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ এই যে মোৰ পিছফালে ঘৰটো দেখিছে এই ঘৰটো আমাৰ নহয় আমি ইমান ধনী নহয় টকা ঘৰ পালে যে ধনী হ'ব এইটো বুলি নকওঁ মই এইটোৱে কওঁ টকা ঘৰ পালে মানুহে দুখীয়াহে হয় ধনী নহয় আৰু ইয়াত আছে সেই গছৰ ডাল কটা সেই মানুহটো সোনকালে নিয়মা হ'লে এয়া চাহ খাবলৈ লৈছো মিন্টুদাই আজি মিন্টুদা শুই থব বহুত দেই মহে বোলে বহুত কামুৰিলে কি কয় এতিয়া দপাত অকণ খাবলৈ বি অকণ খাবলৈ ঘৰৰ পৰা ধান বিকিব নালাগে আকৌ মই মিন্টুদা সেইটোৱে কৈছো ৰাস্তা একদম হেভি পিছল দেই চালেহে কৈছে গাড়ী যাবনে যাব উঠিলাগে এবাৰ এনেকুৱা বেয়া ৰাস্তা কি ক'ব আপোনালোকে দেখিলে নহয় কেনেকৈ আহিছোঁ এই গছডাল কাটিবলৈ মানুহজন নিবলৈ আহিছোঁ এতিয়া যাওঁ বোলো আমাৰ পুখুৰীটো চাওক পানী কিমান হ'লগৈ দেখিলে আজি মটৰ সেই নদী কিনাৰৰ পৰা খুলি মেলি লৈ আহিম আৰু মানুহজন লৈ আহিছোঁগৈ ৰাতিপুৱা যে গৈছিলোঁ মানুহটোৰ ওচৰলৈ এইজনী এইফালে যে গছডাল কেইটা পৰি আছে পুখুৰীত এইকেইটা উঠাব লাগিব প্ৰায় বেয়া হৈ গ'লেই বাৰু এতিয়া এইখিনি উঠাই ধুনীয়াকৈ কাটি ছিঙি সেইফালে থ'বগৈ লাগিব আৰু আজি মই কি কাম কৰিম এইখিনিকে মই আপোনালোকক দেখুৱাম বেলেগ ইউটিউবাৰবিলাকে আপোনালোকক ধুনীয়া ধুনীয়া জেগাবিলাক দেখুৱায় মটৰচাইকেল চলাই দেখুৱায় আগচকা দাঙি দেখুৱায় পিছ চকা দাঙি দেখুৱায় কোনোবাই খাই দেখুৱায় ময়ো খাম বাৰু খেলি দেখুৱায় কিবা কিবি কৰি দেখুৱায় চবৰে নিজৰ নিজৰ এটা গুণ আছে চবেই চববোৰ কৰি ভাল নাপায় মই কাম কৰি ভাল নাপাওঁ অৱশ্যে কিন্তু বাধ্যত পৰি কৰিবলগীয়া কিন্তু লগ এটা হ'লে ভাল লাগে আম লৈ বহুতো সেইদিনাখন গছডাল কটা আমাক এই হাউনটো আজিহে দিছে সেইদিনাখনো দিলে বাৰু মিনুটা কিন্তু সেইদিনাখন পূৰা দিলে আম লৈ হয়নে গছডাল গছৰ প্ৰতি থাকোঁতে পূৰা দিলে মই তেতিয়া পুখুৰীত নামি ল'বলগীয়া আছে চাওক সিফালে এটা আছে ডাঙৰ ইফালে সেইটো ডাঙৰ আছে এটা এইটো চাইডে সেইজোপাত আছে এটা
আমাৰ ঘৰৰ বাৰীৰ বেঙেনা 5টা একো দৰৱ পাতি দিয়া নাই পোকৰ দৰৱ দিয়া নাই ভিটামিন দিয়া নাই খালি গোবৰ দিন মই ছিটিয়াইছিলোঁ সিমানে একো নিদিয়াকৈ কৈছে 5টা বেঙেনা এই 5টা বেঙেনা যদি আপুনি দোকানৰ পৰা কিনিব যায় নহয় 10 টকাত আপোনাৰ পৰা ল'বই এইখিনি পুলি মই ৰোৱা হয় আৰু লাগি আছে বহনে মিনুদা আৰু লাগি আছে কিন্তু সৰু এইখিনি নিচিঙো আৰু ভাত হৈছে নে নাই হোৱা সেইটো খবৰ লৈ এই চকুলা মচা গছকিছিলোঁ ভগৱান ঠিক আছে দেখিলে গাঁতত সোমাই গ'ল অকণমান বাকী মই গছকিছিলোঁ এই মিতুদা বৰ ডাঙৰ সাপ এটা গছকি পাইছিলোঁ দেই কোলা মচুৱা এই চুট মান মিনুদা চাদা কেলে খায়নো মিছা আছেতো আমিচোন নাখাওঁ আমাৰচোন খাবলৈ মন নাযায় খাই অভাৱ কৰিলে পাৰিব নহ'লে খাব চুনা মাহত ভৰাই ল'ব আপুনি কিমান সৰু পৰা চাদা খোৱা মই 16 বছৰৰ পৰা খাইছোঁ 16 বছৰমানৰ পৰা খাইছে চাদা ঘৰত যেতিয়া প্ৰথমবাৰ গম পাইছিলে আপুনি চাদা খাই বুলি তেতিয়া দেউতাই গালি পাইছিলে নে মায়ে গালি পাইছিলে গালি পোৱা নাই আৰু মানে খাওঁ পথাৰত গৈ চাবলৈ যাওঁ তেনেকৈ যেনিবা খাই পৰি থাকে আমি প্ৰথমতে খালে পৰি থাকিব মিছাটো সেইটো হয় নি যিকোনো হেৰিটো কিবা এটা নিচা আছে ধপাতকণ নাখায় মানুহ এনেই ধপাতকণ নাখায় ন সাপটোকে মৰি থাকিব সাপক খুৱাইলে মুৰ্গী হওক হাঁহ হওক মানে খুৱাই দিলে মৰি যাব খুৱাইলে মৰি থাকিব ধোৱা সাপটো লগালগ থাকে হে খুৱাই দিবলৈ হ'লে কেনেকৈ খাব সি নাখাব নহয় এনেকৈ মলি খুৱাই দিলে মানে মুখত ভৰাই দিলে আপুনি ধৰিব কেনেকৈ সাপটো এনেকৈ মাৰি এডালে এনেকৈ হেঁচা মাৰি পিনি মুখখন উলিয়াই হেৰি কৰি পেলাব লাগিব হয় নি তেনেকৈ খুৱাই দিলে লগালগ মৰি যায় মোৰ কিচাটো খুৱাইলে লগালগ ধৰিব পৰা আছে কুকুৰ চৰাইনে হয় নি লাগে কিবা ধপাতকণেই হওক বা ভাতেই হওক তামোলেই হওক চবৰ মিছা এটা বেলেগ চবৰে নিচা বেলেগ গোটেই ডালখিনি এইফালে থকাখিনি এইফালে আনিলোঁ আজি শুই থকা অকণমান দেৰি হৈছে হয় নি এইফালে কালি মৰাই দিলে মই লাগিলে হেৰি নহয় আকৌ মহখিনি মৰিব নহয় মিনুদা মহখিনি আকৌ নহ'লে মৰিব নহয় কি খাব নহয় সিহঁতি আপুনি যদি সদায় আঁঠুৱা তৰিয়েই শুৱে ময়ো যদি শুওঁ হে মহে খাব কি আপোনাৰ টেষ্ট খাইছে আৰু হে খুব ভাল পাইছে আকৌ আশীৰ্বাদ দিছে আপোনাক আকৌ মহকেইটাই এইটো বুলি সদায় আঁঠুৱা নতৰিলেও হ'ল আৰু খাওক এই যে আপোনালোকে বাগানখন দেখিছে এই বাগানখন মই ৰিজৰ্ট লৈছোঁ এইকেইটাখন আছে আৰু সেইফালে এখন আছে সেইফালে মই আহিলোঁগৈ কিন্তু তাত ভিডিঅ' নবনালোঁ এতিয়া এই ডালবোৰ কটা হৈছে তলত যিমান পাৰোঁ ডালখিনি কাটি মুকলি কৰি দিম সেইখিনি এজোপা আছে এইখিনি এজোপা আছে মানে ৰ'দ ঘাই লাগে ইয়াত দুজোপা আম গছ আছিলে নহয় একেবাৰে ওপৰলৈকে কটা নাই বাৰু অলপ আৰু আম ফুলিলে কাটিবলৈ বেয়া লাগিছে যিমান পাৰোঁ কাটিলোঁ ঘৰলৈ আহি মই চাহ এটা বনাই এই মানুহটোক খোৱালোঁ মাকো বনাই খোৱালোঁ পপা ঘৰত নাই ওচৰতে ছোৱালীজনী তুলনি বিয়া হৈছে আজি গা ধোৱা আজি কি চাৰিদিনীয়া গা ধোৱা ন তালৈ গৈছে বামুণ আহিছে বোলে তাৰপিছত ইয়ালৈ আহিলোঁ ইয়াত গছৰ ডাল কেইটামান আছে বাগানতে কাটিম চাদা আকৌ খালে যে বনাইছে এয়া উঠিব লৈছে আৰু একো নাই মই এইজোপাত উঠি যাওঁ দাখন অকলে তেনেকৈ লৈ তলৰ ডালকেইটা মই কাটিলোঁ ফটকতে ওপৰখিনি কাটিবলৈ পাহৰিলোঁ এতিয়া মিনুদাক লগাইছোঁ ওপৰখিনি কাটিবলৈ মিনুদাই একদম ভয় নকৰে এইবোৰ মোতকৈ ছাৰ মানুহ মণি বেগ লগত লৈ ফুৰে ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড এইকেইটাই গছৰ ডাল কাটিলেও যদি কোনোবাই বিচাৰে তোৰ ভোটাৰ কাৰ্ড আছে নাই পান কাৰ্ড আছে নাই গছৰ ডাল যে কাটিছ প্ৰমাণ আছে লগালগ কোনটো গছত ডাল কটা মানুহে মণি বেগ লৈ ফুৰে কওকচোন হয়নে মিতুদা এতিয়া এইজনক যদি পুলিচে ধৰে নহয় তই যে গছ কাটিছ তোৰ প্ৰমাণ কি তই আমাৰ এই ভাৰতৰ নাগৰিক হয়নে নহয় তই কোন জেগা ঘৰ তোৰ নাম কি মুখে যেনিবা কৈছে নহ'বও পাৰে সেইটো মিছাকেও ক'ব পাৰে প্ৰমাণ পত্ৰ লাগিব নহয় হে এইজনৰ ওচৰত প্ৰমাণ আছে মণি বেগত কাটি দিলে যিয়ে নেকাটিলে মই
বৰ প্ৰকাণ্ড প্ৰশ্ন এটা সুধিলে মোক কাটি দিলে যিয়ে নেকাটিলে মই মোক প্ৰশ্ন সুধিছে আৰু ইংৰাজীত কি চাইকেলৰ ইংৰাজীত চাইকেলখনৰ নামটো অসমীয়াত কি বুলি কয় অসমীয়াটো সেই চাইকেলখনক চাইকেল এতিয়া এজোপাত কাটি হৈ গ'ল মানে বহুত একেবাৰে আগলৈকে কটা নাই আৰু ওপৰডালটো আছে এইফালে এজোপাত থৈছে আৰু কিমান কষ্ট হৈছে চাওক আপোনালোকে বহুত কষ্ট হৈছে তলত ডাল চাল নাই কাৰণে দাখনো লৈ যাবলগীয়া হৈছে লগতে সৰু যদি অকণমানি ডাল দুটামান থাকিলেহেঁতেন নহয় বহুত সুবিধা হ'লহেঁতেন এতিয়া এনেকুৱা হৈছে অকণমানি খেপেংটো পাই গ'লে মানে বহুত উঠি যায় এতিয়া চাওক সেই খেপেংটো পাই গ'ল নহয় কেনেকৈ ওপৰলৈ উঠি গ'ল দেখিছে কিমানকণ আগবাঢ়ি গ'ল সহজ কথা নহয়ও গছৰ পথা আমাৰ ঘৰৰ ওচৰতে BSNL টাৱাৰ এয়াৰটেলৰ টাৱাৰ বনাই আছে মই মিণ্টুদা ক'লোঁ এই মিণ্টুদা বোলো আপোনাতকৈ দেখিছে কিমান ওপৰলৈ উঠি গৈছে মিণ্টুদাই মোক কৈছে মানে গছৰ ডাল কাটি থকা মানুহটোৱে সিহঁতি বোলে কি গছৰ এই ওপৰত থৈছে তাতকৈ বোলে মই ওপৰলৈ উঠিম সিহঁতৰ নিচিনাকৈ যদি সুবিধা পাওঁ উঠিবলৈ সঁচাই গছত উঠাটো এটা বেলেগ কথা লাগিলে চাপই হওক মানে কিছুমান গছত এনেকুৱা ডাল চাল নাথাকে সুবিধাই নাথাকে গবা মাৰি উঠিব লাগে আৰু সেই টাৱাৰবিলাকততো আপোনালোকে জানেই এইটো ষ্টেপত উঠি সিটো ষ্টেপৰ পৰা সিটো ষ্টেপলৈ উঠিবলৈ পায় আমি চাওক কেনেকুৱা কামবিলাক কৰোঁ এইবিলাক আপোনালোকৰ পচন্দ হয় নে নহয় নাজানো দেই আমাৰ পচন্দ নহ'লেও কৰিব লাগে এইজন যদি নাহিলেহেঁতেন তেতিয়া এই কামখিনি মই কৰিবলগীয়া হ'লহেঁতেন এতিয়া এইজন আছে এইজনকে কোৱাইছোঁ আপোনালোকে গছজোপা চাওক ধুনীয়াকৈ ডালখিনি ওলমি থকা ডালখিনি কাটিলে আৰু তলত পৰিলে সেই খালটোতে পেলাই দিছোঁ সিহঁতৰ চাহ বাগানতো অনিয়া কোৱা নাই কাকো আমাকো নিয়া কোৱা নাই মোক বুলি নকওঁ আমাকো নিয়া কোৱা নাই খালতে পেলাই থৈছোঁ সঁচাকৈ মোৰ ভিডিঅ'খিনি যদি আপোনালোকে চাই থাকে নহয় আপোনালোকৰ চাবলৈ মন নাযাব আৰু আচৰিত লাগিব মই যিমান ইউটিউবাৰ আপোনালোকে ভিডিঅ' চাইছে নহয় সকলো ইউটিউবাৰতকৈও মই বেলেগ এতিয়া লাহেকৈ গছজোপাত থৈছে আৰু কিন্তু লাহে লাহে এনেকৈ ওপৰলৈ যাবগৈ লাগিব সঁচাকৈ বহুত কষ্ট আপোনালোকৰ চালে ভয় লাগিব আপোনাৰ ভৰি হিহিয়াই থাকিব আৰু ইমান ওপৰলৈ যেন উঠে নহয় বা নামি আহোঁতে একেবাৰে সহজ কিন্তু ওপৰত উঠাটোহে কষ্ট এতিয়া অকণমান উজু হ'ব অকণমান বেছি নহয় কিমান মুকলি হৈ গ'ল চাওক কামৰ জেগাৰ পৰা ঘৰলৈ আহিলোঁ এয়া মই ঘৰত আছোঁ পাকঘৰত আছোঁ মই গেছতে পানী অলপ গৰম কৰিছোঁ আৰু সান্দহ অলপ ঠিক কৰিছোঁ পানী গৰম কৰিছোঁ উতলিলেই এয়া সান্দহ এইফালে এই মাত্ৰ এই দুটা বস্তু দি থৈ গৈছে ফ্লিপকাৰ্টত দুটা বস্তু অৰ্ডাৰ কৰিছিলোঁ কি আছে মই আজি আনবক্সিং নকৰোঁ বেলেগ এদিনা কৰিম দৰকাৰী বস্তু হ'ব এই দুটা আছে এইটো চাওক 700 টকা বস্তু অৰ্ডাৰ কৰিছিলোঁ থাক মানে ইয়াত মই লুকুৱাই থৈছোঁ মই সোমাই আছোঁ লেট্ৰিনত বৰ জোৰছে হাগিব লাগিছে আপোনালোকে জানে মই ঘৰতে আছিলোঁ আৰু ঘৰত সান্দহ চান্দহ খাই কাম কৰিবলৈ যাম বুলি ভাবিছিলোঁ কিন্তু আহিলে এই বৰ্তা এতিয়া বৰ্তাৰ লগত মই এফালে গৈ আছোঁ বৰ্তা মই ক'লৈ গৈছোঁ নাজানছোঁ গৈ আছোঁ এয়া আমি যলৈ গৈছিলোঁ আহি পালোহি বাৰু এইফালে বৰ্তাই মানে স্পিয়াৰটো আনিবলৈ গৈছিলে আৰু ইয়াত মই ৰৈ সেই পাছা পৰি ল'লোঁ চিল এটা থাকিলে চিল থাকিলে নি চিল এটা থাকিলে টিঙিটা থাকিলে বাদ দিলোঁ চিলটো কেলা বাগানতে থাকিলে এই ঘৰ আৰু এইটো গৰু নিজে আহিছে বাকী মাকজনীয়ে পোৱালিটোৱে পপাই আনিবলৈ গৈছে এইবেলি পালোহি বাগান বহুত আছে ন আৰু এইখিনি এনেকৈ আমি গোটাইছোঁ এইখিনি বিক্ৰী কৰিবৰ কাৰণে আছে এইবোৰ আনিম বুলি যাম ৰাস্তা বেয়া হ'ব খৰিবোৰতো ভালেমান আছে বাৰু আৰু বহুত কেইঠেলা ওলাব সেইখিনি কাটিবলৈ আছে সেইফালে ইয়াতো আছে এইফালেও আছে এইফালেও আছে সেইখিনি আনিবলৈ আছে
ভালমান শুই আছে বলো মিনু দা সোমাই লগ আপুনি গাড়ীতে আহ বৰ্তাই ঢালিব মই ভিডিঅ' যাবলৈ দিয়া কাম সামৰিলোঁ আৰু মিনটো দাই ঘৰলৈ বুলি এই খৈ মুঠা লৈ লৈছে যিজন মানুহ আমাৰ ঘৰলৈ আহিছিলে কাম কৰিবলৈ গছডাল কাটিবলৈ হওক বা যি কামেই নহওক কাম কৰিবলৈ আহিছিলে নহয় সেই মানুহজনক এতিয়া মই থ'বগৈ লাগে বলক থৈ আহোঁ আনিছিলোঁ যেনেকৈ থ'বগৈ লাগিব সেই যে মানুহটো আমাৰ ঘৰলৈ যে আহিছিলে কাম কৰিবলৈ সেই মানুহটোক থ'লোগৈ বাৰু ঘৰত থৈ আহিলোগৈ ধুনীয়াকৈ আনিছিলোঁ যেনেকৈ তেনেকৈ থ'লোগৈ কালিলৈ কৈছোঁ আহিব বুলি কিন্তু বহুত নাটকীয় মানুহবোৰ সঁচাকৈ মই মানুহটোক যেনিবা এনেইহে আমাৰ ঘৰলৈ আনিছোঁ বহুত নাটক দেখায় মোক ঠিকেই কয় কথাখিনি যে মই যদি কওঁ নহয় মিনু দা কাইলৈ আহিব লাগিব দেই কাইলৈ আমুক কামখিনি আছে আপুনি কৰিব লাগিব হ'ব আহিম আমুকে তামুকে কিন্তু কালিলৈ যদি ৰাতিপুৱা সিহঁতৰ ঘৰলৈ যাওঁ নহয় বহুত নাটকীয় কিবা কিবি দেখায়